মইতো আগৰ পৰা কৈ আছোঁ যে যিহেতু 1ৰ পৰা 9, 9ৰ পৰা 18, গতিকে 18খন আসন আমি ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ সমগ্ৰ বিটিআৰত আমি পাম বুলি আমি আশা ৰাখিছোঁ বা আমাৰ সংগঠনৰ স্থিতিয়ে আমাক এই কথাষাৰ কৈছে। কিন্তু 18খন পালেও আমি কিন্তু যুদ্ধ কৰিম, যুঁজিম, 40খনতে আমি যুঁজিম। গতিকে ৰাইজে যদি আমাক 18খনত যদি বেছি দিয়ে তেতিয়া সেইটো আমাৰ কাৰণে আনন্দৰ কথা হ'ব, ৰাইজৰ কাৰণে ভাল কথা হ'ব। আৰু নিদিয়ে তেতিয়া 18খনতকৈ তলত নিদিয়ে। ইতিমধ্যে ৰাইজৰ মনৰ কথা আমি গম পাইছোঁ, কাৰণ বিটিআইডি ৰাইজৰ লগত ভাৰতীয় জনতা পাৰ্টি আছে। আজি বিটিআইডিত যি শান্তি প্ৰতিষ্ঠা হৈছে তাৰ মূল মন্ত্ৰটো হৈছে বিজেপি। বিজেপি যদি নাথাকিলেহেঁতেন তেতিয়াহ'লে ইয়াতে হিন্দুৱে হওক, মুছলমানে হওক, যি আদিবাসী হওক, বড়োৱে হওক, সকলোৱে সন্ত্ৰাসৰ মাজত বসবাস কৰিব লাগিলহেঁতেন। গতিকে এই বিজেপিয়ে যিহেতু শান্তি স্থাপনত মূল ভূমিকা পালন কৰিছে, 2014 চনত যেতিয়া নৰসংহাৰ হৈছিলে কোকৰাঝাৰত, ৰাজনাথ সিং ডাঙৰীয়াই প্ৰথমবাৰৰ বাবে আহি তেওঁ যি অল ক্লিয়াৰ অপাৰেশ্যন ডিক্লেয়াৰ কৰি যি পৰিৱেশ, নতুন পৰিৱেশ সৃষ্টি কৰি পৰৱৰ্তী সময়ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক বা অমিত শ্বাহ ডাঙৰীয়াই হওক, পৰৱৰ্তী সময়ত সৰ্বানন্দ সোণোৱালে হওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই যথেষ্ট কষ্ট কৰি শান্তিৰ প্ৰতিষ্ঠা স্থাপন কৰিছে। আৰু শান্তি হৈছে কাৰণে এতিয়া আমাৰ প্ৰগতিৰ আমি পৰৱৰ্তী আমি দুৱাৰদলিত নামিছোঁ। আমি আগন্তুক দিনত এজন ৰাইজৰ যাতে ক্ষতি নহয়। পূৰ্বতে এই অঞ্চলতে আমাৰ এই মথনগুৰি অঞ্চলতে, বাজবাৰী অঞ্চলতে হত্যাকাণ্ড হৈছিলে, বহু ধৰণৰ অগ্নিকাণ্ড হৈছিলে। কিন্তু বিজেপি চৰকাৰ অহাৰ পিছত এটা হত্যাকাণ্ড হোৱা দূৰৰ কথা, অগ্নিকাণ্ড হোৱা দূৰৰ কথা, এডাল মানুহৰ এডাল লোমো লৰা নাই, আৰু সেইটো হৈছে বিজেপি। গতিকে ৰাইজে যদি ভাবে যে মানুহৰ গাৰ লোমো লৰিব নালাগে তেতিয়া বিজেপিকে ভোট দিব। মানুহে যদি ভাবে নহয় হত্যা, হিংসা, সন্ত্ৰাস থাকক, তেতিয়া ৰাইজে যি সিদ্ধান্ত লয় ল'বগৈ।